দৈত্যবীর 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 কি হল দৈত্য কি হল দৈত্য পালানে তোমার সমকক্ষবীর না পালু দেবর কি সকল এই দৈত্য রানুগত্য করিছে শিকার দৈত্যবীর দুষ্ট দৈত্য দমর দুঃখ হারে শিরানন্দপুরের মোরা সর্বশক্তি হরণকারী নারায়ণকে জানো লগ পালা সেই বিষ্ণু জানা নাকি তুমি তার সম্ভে ইমানেই যদি কি শক্তিশালী হয় তেন্তে মোৰ সন্মুখীন নহয় কিয় চাবা কিন্তু দেৱঋষি তোমাৰ প্ৰভুৰ এইবাৰ মই নাৰাখিম না এই তুচ্ছই গদাৰ প্ৰহাৰে চূৰ্ণাকিত কৰিম তাৰ মুণ্ড প্ৰথমতে কোৱা ক'ত তোমাৰ প্ৰভু ক'ত তোমাৰ দত্তপতি তোমার নিশ্চয় মস্তিষ্কর ও বিকৃতি ঘটি দেৱঋষি শোনা শোনা রাজ যিজনকে দর্শন করিব বাবে মহা মহা ভক্তগণেও কঠোর ব্রত পালন করিব লাগে সুহৃদ ভাবে হরিদ হরণ্য লেখে যিজনক পাই দর্শন তেনেহেন প্ৰভু নাৰায়ণ এনে অহংকার ভাবে নোপোৱা সহজে দৰ্শন কিন্তু দৈত্যবীৰ তোমাৰ যি প্ৰবল ইচ্ছা জাগিছে মনত নাৰায়ণৰ সমে যুদ্ধ কৰি নিজৰ প্ৰাণ বিসৰ্জন দিয়াৰ ধন্য ধন্য তোমাৰ অত অহংকাৰ মুখ বন্ধ কর উন্মাদ তপস্বী জানো তই হিরণৈক্যময় দৈত্যৰ শিৰোমণি বুলি নাৰায়ণ নাৰায়ণ প্ৰথমতে দেখুৱাইতে তোৰ নাৰায়ণ তাৰ পাছত চাম্ভাল দৰে মই কিমান কিমান শক্তি তোৰ ধৰিছে বাহু এমানে যদি প্ৰবল ইচ্ছা তোমাৰ সৌজে দেখিছা ৰসাতলপুৰ সৌজে দেখিছা ৰসাতলপুৰী সেই ৰসাতলপুৰীতে ডুব গৈ আছে মোৰ পিতৃ ব্ৰহ্মাদেৱে সৃষ্টি কৰা এক সুন্দৰ পৃথিৱীখন অচিৰতে অচিৰতে প্ৰভু নাৰায়ণে বৰাস্বৰূপে লৈ হ'ব উদ্ধাৰ কৰিব বসুমতীক সেই ৰসাতলৰ পৰা যোৱা যোৱা তুমি সেই স্থানলৈ নিশ্চয় দৰ্শন পাবা তোমাৰ মিলছে ভাগ্য নারায়ণক সহায় কৰোতা আজি কোনো নাই থাকা থাকা নাৰদ হিৰণৈক্যই এই সুযোগ নেৰিব সহজে হিৰণৈক্যই এই সুবৰ্ণ সুযোগ নেৰিব সহজে নারায়ণ 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 চোৱা চোৱা খেৰা দৈত্য সৌ ৰসাতলপুৰীত গৈ নাৰায়ণৰ সমে যুদ্ধ কৰি প্ৰাণ বিসৰ্জন দিয়াটো ধন্য ধন্য দয়া তোমার কি যে অপূর্ব সেইদৰে বৰাস্বৰূপে লৈ অৱতাৰ মনোবাঞ্ছা পূৰ্ণ কৰি সেই নাৰদ উদ্ধাৰ কৰা বসুমতীক সেই ৰসাতলৰ পৰা যাওঁ সুদূৰৰে পৰা পৰাৰূপী বিষ্ণুৰ লীলা চাই আমাৰে নয়ন চুৰি সাৰ্থক কৰোঁ ইয়াকে কয় পতাকে ভঙা আকৌ বোলে ভঙাকে পতা যাৰে বাবে জগতে নাৰদ তুতকীয়া নাৰদ